ভিডিঅ' এনেকুৱাকৈ দেখুওৱা হয় যেন সেইবিলাক ভিডিঅ' চোৱাৰ পাছত মনটো এনেকুৱা এটা ভাৱ হয় যে টকা পইচা নাথাকিলে যেন মানুহ জীৱনত সুখী হ'ব নোৱাৰে। সুখী হ'বলৈ টকা পইচা থকাটো বাধ্য। সুখী হ'বলৈ টকা পইচা থাকিবই লাগিব, নহ'লে আপুনি সুখী হ'ব নোৱাৰে। কিন্তু কথাটো সত্য নহয়। অটেগো ইউনিভাৰ্চিটিত এটা ৰিচাৰ্চ কৰা হৈছিলে, মেটেৰিয়েলিষ্টিক জীৱন যিসকলে যাপন কৰি আছে সেইবিলাক বেছি সুখী নে সৰল জীৱন যাপন কৰাবিলাকে বেছি সুখী। তাত সেইটো প্ৰমাণ হৈ গৈছে মানুহে সৰল জীৱন যাপন কৰি বেছি সুখী হ'ব পাৰে, কাৰণ সৰল জীৱন যাপনত মানৱীয় সম্পৰ্কক গুৰুত্ব দিয়া হয়। আৰু বৈষয়িক আৰু মেটেৰিয়েলিষ্টিক জীৱনত মেটেৰিয়েলৰ ব্যৱহাৰে মানুহক ব্যস্ত কৰি ৰাখে আৰু লাহে লাহে মানুহক অকলশৰীয়া কৰি তোলে, যাৰ কাৰণে শান্তি লাভ কৰিব নোৱাৰে বা সুখ লাভ কৰিব নোৱাৰে। মানুহৰ সুখৰ উৎস বস্তু নহয়, মানুহৰ সুখৰ উৎস হৈছে মানৱীয় সম্পৰ্ক, প্ৰেম, সেইবিলাক হয়। আপুনি সেইবিলাকত গুৰুত্ব দিবলৈ আপুনি নিজক চিনি পাব লাগিব। আপুনি কেনেকৈ সেই মেটেৰিয়েলৰ জীৱনৰ পৰা আপুনি আঁতৰি গৈছে লাহে লাহে। আপোনাৰ অত্যাধিক ব্যৱহাৰ, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, যি আপোনাৰ মানসিকতাক, আপোনাৰ মগজুক, আপোনাৰ সৃষ্টিশীলতাক ধ্বংস কৰি গৈ আছে। আপুনি সেইবিলাকৰ অত্যাধিক ব্যৱহাৰ কৰিছে। আপুনি ভাবে যে মোৰ বহুত বস্তু থাকিলে মই সুখী হ'ম জীৱনত, মই যদি ধনী হওঁ তেনেহ'লে মই জীৱনত সুখী হ'ম। কিন্তু সেইটো নহয়। আপুনি সেই মানসিকতাৰ পিছত দৌৰি দৌৰি আপুনি নিজক হেৰুৱাই পেলাইছে। আপুনি ভাগৰি গৈছে। মানুহৰ প্ৰকৃত শান্তি ক'ত থাকে, মানুহৰ প্ৰকৃত সুখ ক'ত থাকে, আপুনি সেইটো পাহৰি যোৱা নাই জানো? আপুনি মানৱীয় সম্পৰ্কক নচ্ছাত কৰি গৈ থকা নাই জানো? প্ৰকৃত প্ৰেম কি, প্ৰকৃত সম্পৰ্ক কি? আপুনি প্ৰকৃত কৰিবলগীয়া চিন্তাবিলাক আপুনি নাই কৰা। আপুনি চিন্তা কৰি আছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ বিষয়ে, আপুনি বস্তুৰ বিষয়ে, আপুনি টকা পইচাৰ বিষয়ে চিন্তা কৰি আছে। এতিয়া টকা পইচাৰ চিন্তাটো কৰিবই লাগিব মানুহে, কিন্তু টকা পইচাৰ চিন্তা কৰিবলৈ বাধ্যত আপোনাক পেলোৱা হৈছে, যিটো প্ৰকৃততে মানৱ জীৱনত প্ৰকৃত চিন্তা কৰিবলগীয়া বস্তু নহয়। আপোনাক কেপিটেলিজম, মই প্ৰায় কৈ থাকোঁ, কেপিটেলিজম হৈছে বৰ্তমান যুগৰ এক মানসিকতা। সেই মানসিকতাই মানুহক বাধ্যবাধকতাত পেলাই দিছে যে আপুনি মেটেৰিয়েলৰ ব্যৱহাৰ কৰিবই লাগিব। আপুনি যদি মেটেৰিয়েলৰ ব্যৱহাৰ নকৰে তেনেহ'লে আপুনি একো নহয়। সেই মানসিকতাই আপোনাকো আৰু সমাজকো ধ্বংস কৰি পেলাইছে। আপুনি চিন্তা কৰিব লাগে কি আৰু চিন্তা কৰি আছে কি? আপুনি চিন্তা কৰি আছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ বিষয়ে, যিটোৱে আপোনাৰ মগজুক ধ্বংস কৰি গৈ আছে, কাৰণ সেইটো আপোনাৰ কাম সহজ কৰি তুলিছে নহয়। আপুনি চিন্তা কৰি আছে বস্তুৰ বিষয়ে, লাক্সাৰিয়াছ কাৰ, লাক্সাৰিয়াছ বাইক, অধিক টকা পইচা, বেংক বেলেঞ্চ, মিউচুৱেল ফাণ্ডছ, ইনভেষ্টমেণ্ট, বিজনেছ গ্ৰ'থ, সেইবিলাক ভাল চিন্তা। কিন্তু আপুনি পাহৰি পেলোৱা নাই জানো প্ৰকৃত চিন্তাবিলাক? আপুনি সেইবিলাকৰ লগতে আপোনাৰ সৃষ্টিশীলতাকো গ্ৰ'থ কৰিবলৈ আপুনি প্ৰয়োজন অনুভৱ নকৰেনে? আপুনি আপোনাক মানুহক শ্ব' অফ কৰিবলৈ, মানুহক দেখুৱাবলৈ যে মই বহুত ভাল চিন্তা কৰোঁ, সেইটো দেখুৱাবলৈ আপুনি য'তে ত'তে ফেচবুক, ছ'চিয়েল মিডিয়াত আপুনি কমেণ্ট নকৰে জানো? আপুনি ইজৰাইল, ইৰাণ, আমেৰিকা সেইবিলাকৰ যুদ্ধৰ ওপৰত আপুনি কমেণ্ট নাই কৰা নে? আপুনি বিভিন্ন ধৰণৰ পলিটিকেল আপুনি কমেণ্ট কৰা নাইনে? আপুনি ভাবে যে মই ভাল কমেণ্ট কৰি আছোঁ। আপুনি এইবিলাকৰ প্ৰতি কিয় আপোনাৰ অৰিহণা যোগাই আছে? আপুনি কিয় চিন্তা কৰা নাই গ্ল'বেল ৱাৰ্মিঙৰ বিষয়ে, ভূগৰ্ভত যে পানী কম হৈ গৈছে, আপুনি কিয় সেইবিলাকৰ বিষয়ে চিন্তা কৰা নাই? আপুনি প্ৰাকৃতিক সম্পদ ৰক্ষা কৰিবৰ কাৰণে আপুনি কিয় চিন্তা কৰা নাই? আপুনি ভৱিষ্যত প্ৰজন্মৰ বাবে আপুনি লিমিটেড কনজাম্পশ্যন কিয় কৰিব বিচৰা নাই? আপুনি কিয় মানৱীয় সম্পৰ্কক গুৰুত্ব দিয়া নাই? আপুনি কিয় নিজৰ প্ৰকৃত সম্পৰ্ক, প্ৰেম সেইবিলাকৰ ওপৰত গুৰুত্ব দিয়া নাই? আপুনি কিয় নিজৰ সৃষ্টিশীলতাক গ্ৰ'থ কৰিবলৈ আপুনি চিন্তা কৰা নাই? আপোনাৰ ইণ্টাৰনেল শক্তিক আপুনি কিয় জাগ্ৰত কৰা নাই? আপুনি আপোনাৰ সপোনৰ দিশে কিয় আপুনি যাবলৈ চেষ্টা কৰা নাই? আপোনাৰ গন্তব্যস্থলত আপুনি কিয় আপুনি জীয়াই থাকিব বিচৰা নাই? যে আপোনাৰো এটা গন্তব্যস্থল আছে। মই গন্তব্যস্থল বুলি সেইটো কৈছোঁ য'ত আপুনি থাকিব লাগে জীৱনত।